গোলাঘাটত পৃথকে পৃথকে অভিযান চলাই ড্ৰাগসহ আটক 3জন লোক জব্দ 16.65 গ্ৰাম ড্ৰাগস। আজি গোলাঘাট আৰক্ষীয়ে এক অভিযান চলাই 2জন ড্ৰাগস সৰবৰাহকাৰী সহ 16.65 গ্ৰাম ড্ৰাগস জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পমখেদি আজি গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিণ্টু সন্দিকৈ নেতৃত্বত এটা আৰক্ষীৰ দলে 8 গাঁও বৰাহী গাঁৱৰ পৰা 4.91 গ্ৰাম ড্ৰাগসহ চন্দ্ৰজ্যোতি বৰা নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ পাছত নগৰৰ মাজমজিয়াৰ ডাক এণ্ড কোম্পানীৰ সন্মুখত 11.95 গ্ৰাম ড্ৰাগসহ জিতেন শইকীয়া আৰু প্ৰভা শ্যাম নামৰ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয়। মহিলাগৰাকীয়ে নিজৰ বেগত ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আৰু এই সমগ্ৰ ঘটনাৰ বিষয়ে বৰ্তমান গোলাঘাট আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গোলাঘাটৰ পৰা আছিকুল আলীৰ সহযোগত চন্দন কৰ্মকাৰ ৰিপৰ্ট লাইভ অসম। মানে থানাৰ পৰা পাৰ্টি আহিছে, আহি পানি ষ্টেণ্ডত এজন ধৰিছে, ধৰি আনি এই ৰাধা ফাৰ্মাচীৰ সন্মুখলৈ লৈ আহিছে। আহি তাত আমি দেখিছোঁ মানে কিবা ড্ৰাগছ লৈ আছে। ক'ৰ হয় সেইটো গম নাপাওঁ, কিন্তু দুজন মাইকী মানুহ এগৰাকী আৰু মতা মানুহ এজন। ড্ৰাগছৰ পৰিমাণটো মই গম নাপাওঁ, খালি পেকেটো দেখিছোঁ। আৰু ড্ৰাগছৰ এনেকৈ পলিথিনৰ বান্ধি আনিছে, মানে তেখেতৰ মাইকী মানুহগৰাকী পাৰ্টছত মানে ভৰাই আনিছিলে, সেয়াই আৰু বেলেগ নাই।